ছোৱালীক CWৰ পৰীক্ষা দিবলৈ যোৰহাটলৈ আহি তাইক পৰীক্ষা হলত সোমোৱাই দি সিধাই আমি আহিলো চুকাফা ক্ষেত্ৰলৈ। তাই পৰীক্ষা হলত সোমাই থকা সময়খিনি পাৰ কৰো বুলি। এই চুকাফা ক্ষেত্ৰৰ আগেদি বহুবাৰ অহা যোৱা কৰিছো যদিও সোমাম বুলিও আজিলৈকে কিন্তু সোমোৱা হোৱা নাছিল। আজি সেই কাৰণে সুবিধা উলিয়াই চুকাফা ক্ষেত্ৰ চাবলৈ আহিলো। ভিতৰখনত সোমাইহে দেখিছো বা এটা প্ৰকাণ্ড কেম্পাছ। ভিতৰত আছে চাওলুং চুকাফাৰ এটা আটক ধুনীয়া প্ৰকাণ্ড মূৰ্তি। তাত বৰ ধুনীয়া বতাহ মাৰি থকাৰ কাৰণে বেলেগ মানুহক বহি থকা দেখি আমিও অলপ দেৰি চিৰিতে বহিলো। লগতে অলপ ফটো সেশনো কৰিলো। তাৰ পৰা ওলাই গলো চৌহদটো চাবলৈ। চৌহদটোৰ ভিতৰত লেকৰ দৰে পুখুৰী কিছুমানৰ কাষে কাষে বহাৰ সুন্দৰ সুবিধা আছে। চৌহদৰ ভিতৰতে আছে এটা আৰ্ট গেলেৰী আৰু এটা মিউজিয়াম। অৱশ্যে সময়ৰ নাটনিৰ কাৰণে সেইকেইটা চোৱা নহল। এটা লেকত দেখিলো বুটিং কৰাৰো সুবিধা আছে। লগতে ফটো মাৰিবলৈও জেগাডোখৰ ধুনীয়া। সুন্দৰকৈ মাৰি থকা বতাহ এজাকৰ মাজত চুকাফা ক্ষেত্ৰখন ঘূৰি ফুৰি এটা সময়ত তাৰ পৰা ওলাই আহিলো আৰু ওচৰতে থকা জুলিবৰ ইটাভাটাত সোমালোহি।